নমস্কাৰ শিক্ষাগুৰুসকল আমাৰ বিদ্যালয়সমূহত নিশ্চয় UDAS Plus 2024-25 যি ষ্টুডেণ্ট মডিউল প্ৰগ্ৰেছন মডিউল আছে ছাত্ৰ ছাত্ৰীসকলক প্ৰমোশ্যন কৰাব লাগে নেক্সট ইমিডিয়েট ক্লাছলৈ সেই কামখিনি আমাৰ বিদ্যালয়সমূহত নিশ্চয় চলি আছে আৰু আমি এই বিষয়ে নিশ্চয় অৱগত যে আমি বৰ্তমান সময়ত যোৱা বছৰো তেনেধৰণৰ হৈছিল যে যিখিনি ছাত্ৰ ছাত্ৰী আমাক বেলেগ বিদ্যালয়ৰ পৰা আহে সেই ছাত্ৰ ছাত্ৰীসকলক আমি নিউ এন্ট্ৰি কৰিব নোৱাৰো আমি সেই ছাত্ৰ ছাত্ৰীসকলক সেইখন বিদ্যালয়ৰ পৰা ইম্পৰ্ট কৰিব লাগে আৰু এই ইম্পৰ্টৰ ক্ষেত্ৰত পেন নাম্বাৰটো আমাৰ কাৰণে খুবেই জৰুৰী হৈ উঠে গতিকে আজিৰ ভিডিঅ'টিত মই পেন নাম্বাৰ সহজে কেনেকৈ বিচাৰি উলিয়াব পাৰি আৰু কিদৰে ইম্পৰ্ট কৰিব পাৰি আপোনালোকক দেখুৱাম ইয়াৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ UDAS Plus বুলি সাৰ্চ কৰিব UDAS Plus বুলি আপোনালোকে সাৰ্চ কৰিলে আপোনালোকৰ স্ক্ৰিনত এনে ধৰণৰ খোল খাই আহিব আৰু ইয়াত আপোনালোকে যোনটো UDAS Plus বুলি প্ৰথম পাব তাকে আপোনালোকে ক্লিক কৰি দিব আৰু হেতু ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ স্ক্ৰিনত এনে ধৰণৰ এটা স্ক্ৰিন খোল খাই আহিব য'ত আপোনালোকে দেখা পাব যে লগিং ফৰ অল মডিউলছ বুলি আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনে ধৰণৰ এটা স্ক্ৰিন খোল খাই আহিব আৰু তাত আপোনালোকে দেখা পাব যে UDAS Plus স্কুল ডাটা কেপচাৰ আপোনালোকে তাত ক্লিক কৰিব UDAS Plus স্কুল ডাটা কেপচাৰত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত ওলাই আহিব আৰু ইয়াত আপোনালোকে দেখা পাব যে আপোনালোকৰ ষ্টুডেণ্ট মডিউল বুলি দেখাব আপোনালোকে ষ্টুডেণ্ট মডিউলত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত ষ্টেটটো সিলেক্ট কৰিব লাগিব ড্ৰপ ডাউনত গৈ ষ্টেট সিলেক্ট কৰিব আৰু গো বাটন ক্লিক কৰিব এইখিনি কাম আপোনালোকে নিশ্চয় কৰিছে যেটো ষ্টুডেণ্ট প্ৰগ্ৰেছন মডিউল কৰি আছে তাত আপোনালোকে এইখিনি কাম কৰি লয় ইয়াত আপোনালোকে হুমাই তাৰ পিছত আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে লগইন কৰিব লাগিব এইখিনি কাম আপোনালোকে নিশ্চয় গম পায় গতিকে মই এবাৰ তথাপি দেখুৱাই দিছো এইখিনি কৰি লৈ পেলাই আপোনালোকে যেতিয়া স্কুলত সোমাব তাত 2024-25 কাম আমি কৰিম সেইকাৰণে 2024-25 আপোনালোকে সিলেক্ট কৰিব আৰু ইয়াতে আপোনালোকে ষ্টুডেণ্ট প্ৰগ্ৰেছনৰ কাম কৰি আছিল কিন্তু তাৰ তলত আপুনি যদি আহে কিছু পৰিমাণে তলত আহে আহিলে আপুনি দেখা পাব যে ইয়াত আপোনাৰ দেখাব ইম্পৰ্ট মডিউল বুলি দেখাব ইম্পৰ্ট মডিউলত আপোনালোকে যদি ইম্পৰ্ট কৰিব তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক ইম্পৰ্ট দুই ধৰণৰ হ'ব ইম্পৰ্ট উইদিন ষ্টেট আৰু ইম্পৰ্ট আউটসাইড ষ্টেট অৰ্থাৎ বেলেগ ৰাজ্যৰ পৰা যদি আহে আউটসাইড ষ্টেট আমাৰ বেছিখিনি উইদিন ষ্টেট হয় তাত আপোনালোকে গো বাটনটো ক্লিক কৰি দিব যেটো আমাৰ উইদিন ষ্টেট বেলেগ ব্লকৰ পৰা বা বেলেগ এখন স্কুলৰ পৰা আহিছে গো বাটন ক্লিক কৰি দিলে চাব ইয়াত আপোনালোকে অপচনটো পাই আছে ডাইৰেক্ট ষ্টুডেণ্ট পেন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি পেলাই আপোনালোকে ষ্টুডেণ্টজনক ইম্পৰ্ট কৰি আনিব পাৰিব আৰু যদিহে আপোনালোকে নাজানে যে ষ্টুডেণ্টৰ পেন নাম্বাৰ কি তেতিয়াহলে সাৰ্চ বাই পেন গেট পেন এণ্ড ডেট অফ বাৰ্থ বুলি অপচনটো আপোনালোকে দেখিছে বক্সৰ ভিতৰত আছে তাত আপোনালোকে ক্লিক কৰি পেলাই গেট পেন এণ্ড ডেট অফ বাৰ্থ আপোনালোকে বিচাৰি উলিয়াব অপচনটো আপোনালোকে পাব সো আমি চাও হক গেট পেন এণ্ড ডেট অফ বাৰ্থত ক্লিক কৰিলে কি ওলাই আধাৰ নাম্বাৰ আৰু ইয়াৰ অফ বাৰ্থ আপুনি দিব লাগিব আপুনি আধাৰ নাম্বাৰ আৰু ইয়াৰ অফ বাৰ্থ দি পেলাই যদি সাৰ্চ কৰে তেতিয়াহলে আপোনাৰ ষ্টুডেণ্টজনৰ পেন নাম্বাৰ আৰু ডেট অফ বাৰ্থ ওলাই যাব আমাৰ ইম্পৰ্ট কৰিব কাৰণে পেন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দুইটা বস্তুই আমাৰ কাৰণে প্ৰয়োজন এটা নহলে আমি নোৱাৰিম আৰু যদি আপুনি আধাৰ নাম্বাৰ নাজানে তেতিয়াহলে ইয়াত চাক ড্ৰপ বক্স ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট বুলি অপচনটো আছে তাত আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকে এনেধৰণৰ এটা স্ক্ৰিন খোল খাই আহিব তাত ডাইৰেক্ট UDAS কোডটো দি পেলাই স্কুলৰ যোনখন স্কুলৰ পৰা আপোনাৰ ষ্টুডেণ্টজন আহিছে তাৰ UDAS কোডটো দি পেলাই আপোনালোকে সাৰ্চ কৰিব পাৰে আৰু যদি আপোনালোকে UDAS কোডটো নাজানে তেতিয়াহলে আপোনালোকে ষ্টেট ডিস্ট্ৰিক্ট ব্লক আৰু স্কুলৰ নামটো দি পেলাই আপোনালোকে সাৰ্চ কৰি সেই ষ্টুডেণ্টজনৰ পেন নাম্বাৰ আপোনালোকে জানিব পাৰিব সো পেন নাম্বাৰটো বিচাৰি উলিয়াবৰ কাৰণে এই প্ৰচেছটো আমি ব্যৱহাৰ কৰিব পাৰো এনেদৰে আপোনালোকে পেন নাম্বাৰ পাব ইয়াৰ বাদে আৰু এটা উপায়ও আছে যোনটো উপায়ৰ জৰিয়তে আমি পেন নাম্বাৰ উলিয়াব পাৰো যদি আমি ষ্টুডেণ্টজনৰ পেন নাম্বাৰ নাজানো কিন্তু আমি সবতকৈ বেষ্ট যোনখন স্কুলৰ পৰা আহিছে সেইখন স্কুলৰ পৰা যোনখন সাৰ্টিফিকেট লৈ আহে আজিকালি প্ৰায় শিক্ষকে সাৰ্টিফিকেটত পেন নাম্বাৰটো লিখিয়ে দিয়ে গতিকে হেতু দি আমি কৰিব পাৰিম কিন্তু ইয়াত আৰু এটা অপচন আছে একদম হেহৰ অপচনটো সাৰ্চ ষ্টুডেণ্ট আপোনালোকে তাত গৈ পেলাই ষ্টুডেণ্টৰ নামৰ তিনটা ডিজিট দি পেলাই আপোনালোকে যিকোনো দুটা অপচন ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব ষ্টুডেণ্ট নেমটো দি লৈ পেলাই আপুনি দুটা অপচন সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি লৈ পেলাই আপুনি ষ্টুডেণ্টজনক বিচাৰিব পাৰে ধৰ ষ্টুডেণ্টৰ নাম ধৰি লওক আমিনুল সো AMI দি পেলাই আপুনি দিলে তাৰপিছত আপুনি ষ্টুডেণ্টৰ ডেট অফ বাৰ্থ যদি জানে তে ডেট অফ বাৰ্থটো আপুনি সিলেক্ট কৰি ডেট অফ বাৰ্থটো ভৰাব যদি নাজানে ফাদাৰ্স নেম জানে ফাদাৰ্স নেমটো সিলেক্ট কৰি লৈ পেলাই ফাদাৰ্স নেমৰ প্ৰথম তিনটা লেটাৰ ভৰাব
যদি মাদাৰ্ছ নেম জানে মাদাৰ্ছ নেমৰ 3টা লেটাৰ ভৰাব আৰু ষ্টেটটো আপুনি চিলেক্ট কৰি দিব অপশ্যনেল হয় এইটো তেতিয়া আপোনাৰ মানে চাৰ্চটো কমকৈ আহিব কম বস্তু আহিব আপোনাৰ ওচৰলৈ কম নাম আপোনাক সাজেষ্ট কৰিব তেনেকৈ আপুনি চাৰ্চ বাটনটো ক্লিক কৰিলে আপোনাৰ তলত গোটেই সেই কেইটা ইনিচিয়েল লেটাৰ থকা ষ্টুডেণ্টৰ গোটেই লিষ্ট আপোনাৰ ওলাই আহিব তাৰে কোনটো ষ্টুডেণ্ট আপোনাৰ স্কুললৈ অন্যৰ পৰা আহিছে আপুনি সেই ষ্টুডেণ্টজনৰ ডিটেইলছটো আপুনি পাই যাব গতিকে এইদৰে আমি পেন নাম্বাৰ বিচাৰি ওলাবৰ কাৰণে আমাক বহুতকেইটা উপায় দিছে এইকেইটা উপায় ব্যৱহাৰ কৰি আমি কোনোবা এজন ষ্টুডেণ্টৰ পেন নাম্বাৰ উলিয়াব পাৰোঁ আৰু তাৰ লগতে তেখেতৰ ডেট অফ বাৰ্থটো দি পেলাই আমি ষ্টুডেণ্টজনক ইম্পৰ্ট কৰি পেলাই বেলেগ এখন বিদ্যালয়ৰ পৰা আমাৰ বিদ্যালয়খনলৈ আনিব পাৰোঁ প্ৰক্ৰিয়াটো কিছু পৰিমাণে সহজ কৰি দিছে বৰ্তমানে মই এখন স্কুলত দেখুৱাই দিছোঁ যদি আপুনি তেনেকৈ ডিটেইলছখিনি দি লৈ পেলাই ষ্টুডেণ্টজনক তেতিয়া এনেধৰণে তলত ওলাই যাব ষ্টুডেণ্টজনৰ ডিটেইলছ আৰু তাতে চাওক একশ্যনত চাওক ইম্পৰ্ট বুলি অপশ্যনটো আছে আৰু ইলিজিবল ফৰ টু ইম্পৰ্ট এলাউড বুলি দিয়া আছে গতিকে আপুনি ইম্পৰ্ট বটনটো ক্লিক কৰিলে তাৰপিছত এটা পপ আপ ওলাব পাৰে যে আৰ ইউ চিয়'ৰ টু ইম্পৰ্ট বা তেনেধৰণৰ সেইখিনি মই কৰি চোৱা নাই তেনেধৰণে আপুনি দি পেলাই আপুনি ষ্টুডেণ্টজনক ইম্পৰ্ট কৰি ল'ব পাৰিব আৰু ইয়াতে আপুনি পেন নাম্বাৰটোৰ লগত ডেট অফ বাৰ্থটো যোনটো প্ৰথমতে স্ক্ৰীনটো ওলাইছিলে আৰু যদি আপুনি জানে আপুনি জ্ঞাত পেন নাম্বাৰো জানে ডেট অফ বাৰ্থো জানে তেখেতে চাৰ্টিফিকেট লৈ আহিছে চাৰ্টিফিকেটত পেন নাম্বাৰ লিখা আছে তেতিয়াহ'লে আপুনি পেন নাম্বাৰটো টাইপ কৰিব আৰু ডেট অফ বাৰ্থটো আপুনি টাইপ কৰিব ডেট অফ বাৰ্থটো কিন্তু কম্পালচৰি হয় ডেট অফ বাৰ্থ আপুনি ষ্টুডেণ্টৰ লাগিবই ডেট অফ বাৰ্থটো টাইপ কৰি পেলাই আপুনি গ' বটন ক্লিক কৰি এই ষ্টুডেণ্টজনক আপুনি আপোনাৰ স্কুললৈ ইম্পৰ্ট কৰিব পাৰে ডেট অফ বাৰ্থ নাজানিলে কিন্তু ইম্পৰ্ট কৰাটো সম্ভৱ নহ'ব গতিকে প্ৰচেছটো ইনিচিয়েলত আছে যাৰ কাৰণে মোৰ ওচৰত কোনো ধৰণৰ তেনেকৈ ড্ৰপ বক্সত থকা ষ্টুডেণ্টৰ তথ্য নাই গতিকে মই আপোনাক সবিহে দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে ক্ষমা খুজিছোঁ ধন্যবাদ